দুৰ্নীতিৰ বিৰুদ্ধে চলিছে একশ্যন উজনিৰ দুটাকৈ স্থানত ইডিৰ অভিযান নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়াসকল সাৱধান ইডিৰ খেনচকু পৰিছে তেনে বহু লোকৰ ওপৰত ইতিমধ্যে তেনে লোকৰ তালিকা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় সংস্থাটোৱে তাৰেই প্ৰতিফলন দেখিবলৈ পোৱা গ'ল মঙলবাৰে চলা অভিযানত ডিব্ৰুগড় আৰু যোৰহাটত তালাচী ইডিৰ ডিব্ৰুগড়ৰ আগশাৰীৰ ব্যৱসায়ী ৰাজেশ লোহিয়াৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান বহু সম্পত্তিৰ অধিকাৰী ৰাজেশ লোহিয়াৰ বিৰুদ্ধে উঠিছে অভিযোগৰ আঙুলি কৰ ফাঁকিৰে ব্যৱসায় চলোৱাৰ অভিযোগ আছে এইজন ৰাজেশ লোহিয়াৰ বিৰুদ্ধে ৰাজেশ লোহিয়া হৈছে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ মালিক ৰাজেশৰ আছে মনোহৰী নামৰ এখন ৰিজৰ্টো ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ সমীপৰ কাৰ্তিকপাৰাত থকা লোহিয়াৰ বাসগৃহত পুৱা 6 বজাৰ পৰা অভিযান চলালে ইডিৰ দলটোৱে অভিযান চলিল মনোহাৰী ৰিজৰ্ট আৰু আম্বা হাইটতো চকিডিঙ্গিৰ এএছটিচিৰ সমীপতো চলিল ইডিৰ অভিযান চলিল কলৰুড স্থিত লোহিয়াৰ কাৰ্যালয়তো মনোহাৰী চাহ বাগিচাৰ উপৰিও আন কেইবাখনো চাহ বাগিচাৰ মালিক এইজন ৰাজেশ লোহিয়া লোহিয়াৰ মনোহাৰী ৰিজৰ্টতে হৈছিল G20ৰ দৰে অনুষ্ঠান মনোহাৰী ৰিজৰ্টতে বাহৰ পাতে ৰাজ্যৰ শীৰ্ষ ৰাজনৈতিক নেতাৰে বিশেষ প্ৰভাৱ থকাৰ পাছতো লোহিয়াৰ বিৰুদ্ধে চলা এই অভিযানে ব্যাপক চৰ্চা লাভ কৰিছে ইফালে যোৰহাটৰ খুৰা ব্যৱসায়ী মনোজ হাজৰিকাৰ বাসগৃহতো অভিযান ইডিৰ বৰখঙিয়াৰ বাসগৃহত চলিল এই অভিযান এইজন খুৰা ব্যৱসায়ী মনোজ হাজৰিকাৰ বিৰুদ্ধেও আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগ দুই বিতৰ্কিত ব্যৱসায়ীৰ বিৰুদ্ধে ইডিৰ অভিযানে এক প্ৰকাৰ স্পষ্ট কৰি দিছে আন বহু ৰৌ বৰালিও শীঘ্ৰেই পৰিব ইডিৰ জালত কৰ ফাঁকিৰে সম্পত্তিৰ পাহাৰ গঢ়াসকল সাৱধান হওক অন্যথা সম্পত্তিৰ লালসাতেই ৰঙাঘৰৰ আলহী হ'ব একাংশ লুভিয়া ব্যৱসায়ী তথা কোটিপতি ডিব্ৰুগড়ৰ পৰা হৰেন সোণোৱাল আৰু যোৰহাটৰ পৰা পিংকু বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ দুৰ্নীতিৰ বিৰুদ্ধে চলিছে একশ্যন উজনিৰ দুটাকৈ স্থানত ইডিৰ অভিযান নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়াসকল সাৱধান ইডিৰ খেনচকু পৰিছে তেনে বহু লোকৰ ওপৰত ইতিমধ্যে তেনে লোকৰ তালিকা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় সংস্থাটোৱে তাৰেই প্ৰতিফলন দেখিবলৈ পোৱা গ'ল মঙলবাৰে চলা অভিযানত ডিব্ৰুগড় আৰু যোৰহাটত তালাচী ইডিৰ ডিব্ৰুগড়ৰ আগশাৰীৰ ব্যৱসায়ী ৰাজেশ লোহিয়াৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান বহু সম্পত্তিৰ অধিকাৰী ৰাজেশ লোহিয়াৰ বিৰুদ্ধে উঠিছে অভিযোগৰ আঙুলি কৰ ফাঁকিৰে ব্যৱসায় চলোৱাৰ অভিযোগ আছে এইজন ৰাজেশ লোহিয়াৰ বিৰুদ্ধে ৰাজেশ লোহিয়া হৈছে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ মালিক ৰাজেশৰ আছে মনোহৰী নামৰ এখন ৰিজৰ্টো ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ সমীপৰ কাৰ্তিকপাৰাত থকা লোহিয়াৰ বাসগৃহত পুৱা 6 বজাৰ পৰা অভিযান চলালে ইডিৰ দলটোৱে অভিযান চলিল মনোহাৰী ৰিজৰ্ট আৰু আম্বা হাইটতো চকিডিঙ্গিৰ এএছটিচিৰ সমীপতো চলিল ইডিৰ অভিযান চলিল কলৰুড স্থিত লোহিয়াৰ কাৰ্যালয়তো মনোহাৰী চাহ বাগিচাৰ উপৰিও আন কেইবাখনো চাহ বাগিচাৰ মালিক এইজন ৰাজেশ লোহিয়া লোহিয়াৰ মনোহাৰী ৰিজৰ্টতে হৈছিল G20ৰ দৰে অনুষ্ঠান মনোহাৰী ৰিজৰ্টতে বাহৰ পাতে ৰাজ্যৰ শীৰ্ষ ৰাজনৈতিক নেতাৰে বিশেষ প্ৰভাৱ থকাৰ পাছতো লোহিয়াৰ বিৰুদ্ধে চলা এই অভিযানে ব্যাপক চৰ্চা লাভ কৰিছে ইফালে যোৰহাটৰ খুৰা ব্যৱসায়ী মনোজ হাজৰিকাৰ বাসগৃহতো অভিযান ইডিৰ বৰখঙিয়াৰ বাসগৃহত চলিল এই অভিযান এইজন খুৰা ব্যৱসায়ী মনোজ হাজৰিকাৰ বিৰুদ্ধেও আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগ দুই বিতৰ্কিত ব্যৱসায়ীৰ বিৰুদ্ধে ইডিৰ অভিযানে এক প্ৰকাৰ স্পষ্ট কৰি দিছে আন বহু ৰৌ বৰালিও শীঘ্ৰেই পৰিব ইডিৰ জালত কৰ ফাঁকিৰে সম্পত্তিৰ পাহাৰ গঢ়াসকল সাৱধান হওক অন্যথা সম্পত্তিৰ লালসাতেই ৰঙাঘৰৰ আলহী হ'ব একাংশ লুভিয়া ব্যৱসায়ী তথা কোটিপতি ডিব্ৰুগড়ৰ পৰা হৰেন সোণোৱাল আৰু যোৰহাটৰ পৰা পিংকু বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা